নমস্কাৰ বন্ধুসকল, মই পৰাগজ্যোতি। SSC GD যিমানখিনি কেণ্ডিডেট আছা, ভাল নম্বৰ পাই আছা বা তোমালোকে ভাবিছা যে এবাৰ মোৰ SSC GD চাকৰিটো হ'ব, মই কিবা এটা পাম, সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে গুড নিউজ এটা আছে। গুড নিউজটো হৈছে কি, আজি ডিচেম্বৰৰ 10 তাৰিখ, আজি ৰিজাল্ট দিয়া কথা আছে। হয়তো কোনো অফিচিয়েলি নটিচ ওলোৱা নাই, কিন্তু তোমালোকৰ মানে এনেকৈ কিছুমান লিক হৈ গৈছে। সেইবোৰ জনামতে আজি 10 ডিচেম্বৰ, আজি ৰিজাল্ট দিয়া কথা আছে। হয়তো চিয়'ৰে নেকি এইটো, কাৰণ CISFৰ ট্ৰেইনিং 5 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। কিন্তু বহুতে হয়তো গম নোপোৱা, যিমানখিনি ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট চইচ CISF দি থৈছা আৰু ভাল নম্বৰ পাইছা, কাৰণ ভাল নম্বৰ পালে ফাৰ্ষ্ট চইচটো পাই যায়। যিখিনি ল'ৰা ছোৱালীয়ে CISF দি থৈছা সেইখিনিৰ কাৰণে একদম কিন্তু ৰিজাল্ট দিয়াৰ পিছত সময় নোপোৱা। কাৰণ কেলৈ, যদি আজি ৰিজাল্ট দিয়ে তেতিয়া তোমালোকৰ মাজত মাত্ৰ 20-25 দিন সময় হ'ব। লগালগ তোমালোকৰ জইনিং পঠিয়াই দিব আৰু তোমালোকে যাব লাগিব। সেইটো কাৰণে মানে CISF যিখিনিয়ে দি থৈছা সেইখিনিয়ে এইকেইদিন থাকি লোৱা ঘৰত, কাৰণ 6-7 মাহ তোমালোকে ঘৰ আহিব নোপোৱা। আৰু বাকীখিনিও সোনকালে হৈ যাব ট্ৰেইনিং। আজি তোমালোকৰ ৰিজাল্টটো দিব আৰু হয়তো সন্ধিয়া 5-6 বজাত দিবও পাৰে, নহ'লে 10-11 দিবও পাৰে। ঠিক আছে, তোমালোকে SSC ৱেবছাইটটো চাই থাকিবা, হয়তো তাত ৰিজাল্টটো পাই যাবা। ঠিক আছে, সেইটোৱে আপডেটটো আজি দিলোঁ। তোমালোকৰ কাৰণে অল দ্য বেষ্ট থাকিল। ধন্যবাদ।